বিৰোধী ক্ষেত্ৰত কেনে চাওক কংগ্ৰেছৰ দলৰ পৰাই কৈছে যে বা কংগ্ৰেছী মই কোৱা নাই কংগ্ৰেছীয়ে কৈছে যে এবাৰ নাহৰকটীয়াত আইতা এগৰাকী টিকেট দিছে আৰু কৈছে যে নাতিয়ে ইলেকশ্যন খেলিব। এতিয়া কি কাৰণে ক'লে মই নাজানো, কিন্তু নাহৰকটীয়াত খুব চৰ্চা হৈছে যে আইতাই ইলেকশ্যন খেলি আছে। মই আইতাৰ নাতি যুঁজ হ'ব বুলি কংগ্ৰেছী এজনে কোৱা কথা, আৰু মই ভাবোঁ তেনেকুৱা ধৰণে পৰিৱেশ হৈ আছে যে নাহৰকটীয়া সমষ্টিত ৰাইজে যথেষ্ট তুলনা কৰিছে 20 বছৰে কংগ্ৰেছে কি কৰিছিলে, প্ৰণতি ফুকন বাইদেউ 20 বছৰে বিধায়িকা আছিলে, নাহৰকটীয়া সমষ্টিত কি কাম কৰিলে, আৰু তুলনা কৰি মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীয়ে 5 বছৰ যথেষ্ট কাম কৰি সক্ষম হৈছে। আৰু নাহৰকটীয়াৰ যি মৌলিক সমস্যা আছিলে, মহকুমাৰ পৰা ধৰি নামৰূপ হাড় কাৰখানাকে লৈ বিভিন্ন আৰু ITI ষ্টেডিয়াম সমস্যা আছিলে, গোটেইখিনি কাম ভাৰতীয় জনতা পাৰ্টীয়ে এড্ৰেছ কৰিব পাৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে এটা সঠিক দিশত আগুৱাই লৈ গৈছে। মই হাড় কাৰখানা হ'ল বুলি মই নকওঁ, কিন্তু আমি 2006 চনত আধাৰিলা হৈছিলে কংগ্ৰেছ চৰকাৰৰ সময়ত। আপুনি যোৱাবাৰ লুৰিণজ্যোতি গগৈক পৰাস্ত কৰিছিলে, এইবাৰ তেওঁ খোৱাঙত প্ৰতিদ্বন্দ্বিতা কৰিছে। চাওক লুৰিণজ্যোতি গগৈ মই নাভাবোঁ তাতো জিকিব পাৰিব, কাৰণ তেখেতে দুবাৰ হাৰিছে, আৰু নাহৰকটীয়াত তেখেতে তৃতীয় পজিশ্যন আছিলে, দুলীয়ান তৃতীয় পজিশ্যন আছিলে। সেইকাৰণে লুৰিণজ্যোতি গগৈৰ লগত মোৰ দুটা নিৰ্বাচন মই পাৰ কৰিলোঁ, এটা বিধানসভাৰ নিৰ্বাচন, লোকসভা নিৰ্বাচন, দুয়োটা তেখেত পৰাজয় হৈছে। আৰু তেখেতলোকৰ দলটোৰ কোনো ভিত্তি নাই, কোনো গ্ৰাউণ্ড ৱৰ্ক নাই, কোনো গ্ৰাউণ্ডত কাৰ্যকৰ নাই। হয়, কিছু ছাপৰ্টাৰ আছে, মই নাই বুলি নকওঁ, 25,000 ভোট পাইছে থাকিবই লাগিব, কিন্তু লুৰিণজ্যোতি গগৈ দলটো কেতিয়াও জিকা দল নহয়। তেখেতলোকৰ গ্ৰাউণ্ড ৱৰ্ক নাই। ভাৰতীয় জনতা পাৰ্টি যিটো কেডাৰ বেছ পাৰ্টি, গাঁৱত গৈ কাম কৰে, মানুহ টাচ কৰে, কানেক্ট কৰে, তেখেতলোক হাৱাত থাকে। হাৱাত থকা মই ৰাজনীতি কৰিব নোৱাৰে। সেইকাৰণে মই আকৌ কওঁ যে লুৰিণজ্যোতি গগৈয়ে এই নিৰ্বাচন গোটেই 100টা উচিত হাৰিব, এটা উচিত জিকিব নোৱাৰে, কাৰণ তেখেতলোকৰ পাৰ্টিটোৰ কাৰ্যকৰ্তাসকল হাৱাত থাকে, আৰু হাৱাত থাকি নিৰ্বাচন জিকিব নোৱাৰে। 2021 আপোনাৰ তেওঁলোকৰ ভোটটো বিভাজিত হৈছিলে প্ৰণতি ফুকন আৰু লুৰিণজ্যোতি গগৈৰ মাজত, গতিকে তাৰ কাৰণে আপোনাৰ জয়টো সহজ হৈছিলে। গতিকে এইবাৰ তেওঁলোক এলায়েন্সত আছে, কিবা ফৰক হ'ব নে? এলায়েন্সত লোকসভাত আছিলে, কোনটো সমষ্টি জিকিব পাৰিলে? এটাও জিকিব পৰা নাই। তো সেইটো কাৰণে এটা ৰিজাল্ট সেইটোৱে। মই মানুহে ভাবে যে যোৱাবাৰ এলায়েন্স আছিলে বা বিভাজন হোৱাৰ কাৰণে জিকিছিলে, কিন্তু তাৰপিছত লোকসভাৰ এলায়েন্স হ'ল, তাৰপিছতো গোটেইকেইটা 3.5 লাখ ভোটত লুৰিণজ্যোতি গগৈ লোকসভাত পৰাজয় হৈছে। তো সেইকাৰণে এইবিলাক মানুহে বুজি পায় ন, আজিকালি মানুহেতো কোনো নপঢ়া নুশুনা মানুহ নাই, সকলোৱে বুজি পায়। 100% লুৰিণজ্যোতি গগৈ পাৰ্টি ডিব্ৰুগড় জিলা লোকসভাত এটাও জিকিব নোৱাৰে। আৰু মই আকৌ খোৱাঙত চক্ৰ গগৈ জয়ী হ'ব, চক্ৰ গগৈ তৃতীয়বাৰৰ বাবে বিধায়ক হৈ জয়ী আহিব। ঠিক হ'ব। বিৰোধী ক্ষেত্ৰত কেনে চাওক কংগ্ৰেছৰ দলৰ পৰাই কৈছে যে বা কংগ্ৰেছী মই কোৱা নাই কংগ্ৰেছীয়ে কৈছে যে এবাৰ নাহৰকটীয়াত আইতা এগৰাকী টিকেট দিছে, আৰু কৈছে যে নাতিয়ে ইলেকশ্যন খেলিব। এতিয়া কি কাৰণে ক'লে মই নাজানো, কিন্তু নাহৰকটীয়াত খুব চৰ্চা হৈছে যে আইতাই ইলেকশ্যন খেলি আছে। মই আইতাৰ নাতি যুঁজ হ'ব বুলি কংগ্ৰেছী এজনে কোৱা কথা, আৰু মই ভাবোঁ তেনেকুৱা ধৰণে পৰিৱেশ হৈ আছে যে নাহৰকটীয়া সমষ্টিত ৰাইজে যথেষ্ট তুলনা কৰিছে 20 বছৰে কংগ্ৰেছে কি কৰিছিলে, প্ৰণতি ফুকন বাইদেউ 20 বছৰে বিধায়িকা আছিলে, নাহৰকটীয়া সমষ্টিত কি কাম কৰিলে, আৰু তুলনা কৰি মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীয়ে 5 বছৰ যথেষ্ট কাম কৰি সক্ষম হৈছে। আৰু নাহৰকটীয়াৰ যি মৌলিক সমস্যা আছিলে, মহকুমাৰ পৰা ধৰি নামৰূপ হাড় কাৰখানাকে লৈ বিভিন্ন আৰু ITI ষ্টেডিয়াম সমস্যা আছিলে, গোটেইখিনি কাম ভাৰতীয় জনতা পাৰ্টীয়ে এড্ৰেছ কৰিব পাৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে এটা সঠিক দিশত আগুৱাই লৈ গৈছে। মই হাড় কাৰখানা হ'ল বুলি মই নকওঁ, কিন্তু আমি 2006 চনত আধাৰিলা হৈছিলে কংগ্ৰেছ চৰকাৰৰ সময়ত। আপুনি যোৱাবাৰ লুৰিণজ্যোতি গগৈক পৰাস্ত কৰিছিলে, এইবাৰ তেওঁ খোৱাঙত প্ৰতিদ্বন্দ্বিতা কৰিছে। চাওক লুৰিণজ্যোতি গগৈ মই নাভাবোঁ তাতো জিকিব পাৰিব, কাৰণ তেখেতে দুবাৰ হাৰিছে, আৰু নাহৰকটীয়াত তেখেতে তৃতীয় পজিশ্যন আছিলে, দুলীয়ান তৃতীয় পজিশ্যন আছিলে। সেইকাৰণে লুৰিণজ্যোতি গগৈৰ লগত মোৰ দুটা নিৰ্বাচন মই পাৰ কৰিলোঁ, এটা বিধানসভাৰ নিৰ্বাচন, লোকসভা নিৰ্বাচন, দুয়োটা তেখেত পৰাজয় হৈছে। আৰু তেখেতলোকৰ দলটোৰ কোনো ভিত্তি নাই, কোনো গ্ৰাউণ্ড ৱৰ্ক নাই, কোনো গ্ৰাউণ্ডত কাৰ্যকৰ নাই। হয়, কিছু ছাপৰ্টাৰ আছে, মই নাই বুলি নকওঁ, 25,000 ভোট পাইছে থাকিবই লাগিব, কিন্তু লুৰিণজ্যোতি গগৈ দলটো কেতিয়াও জিকা দল নহয়। তেখেতলোকৰ গ্ৰাউণ্ড ৱৰ্ক নাই। ভাৰতীয় জনতা পাৰ্টি যিটো কেডাৰ বেছ পাৰ্টি, গাঁৱত গৈ কাম কৰে, মানুহ টাচ কৰে, কানেক্ট কৰে, তেখেতলোক হাৱাত থাকে। হাৱাত থকা মই ৰাজনীতি কৰিব নোৱাৰে। সেইকাৰণে মই আকৌ কওঁ যে লুৰিণজ্যোতি গগৈয়ে এই নিৰ্বাচন গোটেই 100টা উচিত হাৰিব, এটা উচিত জিকিব নোৱাৰে, কাৰণ তেখেতলোকৰ পাৰ্টিটোৰ কাৰ্যকৰ্তাসকল হাৱাত থাকে, আৰু হাৱাত থাকি নিৰ্বাচন জিকিব নোৱাৰে। 2021 আপোনাৰ তেওঁলোকৰ ভোটটো বিভাজিত হৈছিলে প্ৰণতি ফুকন আৰু লুৰিণজ্যোতি গগৈৰ মাজত, গতিকে তাৰ কাৰণে আপোনাৰ জয়টো সহজ হৈছিলে। গতিকে এইবাৰ তেওঁলোক এলায়েন্সত আছে, কিবা ফৰক হ'ব নে? এলায়েন্সত লোকসভাত আছিলে, কোনটো সমষ্টি জিকিব পাৰিলে? এটাও জিকিব পৰা নাই। তো সেইটো কাৰণে এটা ৰিজাল্ট সেইটোৱে। মই মানুহে ভাবে যে যোৱাবাৰ এলায়েন্স আছিলে বা বিভাজন হোৱাৰ কাৰণে জিকিছিলে, কিন্তু তাৰপিছত লোকসভাৰ এলায়েন্স হ'ল, তাৰপিছতো গোটেইকেইটা 3.5 লাখ ভোটত লুৰিণজ্যোতি গগৈ লোকসভাত পৰাজয় হৈছে। তো সেইকাৰণে এইবিলাক মানুহে বুজি পায় ন, আজিকালি মানুহেতো কোনো নপঢ়া নুশুনা মানুহ নাই, সকলোৱে বুজি পায়। 100% লুৰিণজ্যোতি গগৈ পাৰ্টি ডিব্ৰুগড় জিলা লোকসভাত এটাও জিকিব নোৱাৰে। আৰু মই আকৌ খোৱাঙত চক্ৰ গগৈ জয়ী হ'ব, চক্ৰ গগৈ তৃতীয়বাৰৰ বাবে বিধায়ক হৈ জয়ী আহিব। ঠিক হ'ব।